ইনকলাব জিন্দাবাদ অসমৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক ইনালেন পাৰ্মিট আমাক লাগিবই ইনালেন পাৰ্মিট আমাৰ ন্যায্য দাবী কেন্দ্ৰীয় চৰকাৰ হাই হাই অমিত শ্বাহ হুঁচিয়াৰ অৱনমিলে নগৰ গ্ৰহণ বন্ধ কৰক ইনালেন পাৰ্মিট আমাৰ ন্যায্য দাবী আন্তঃৰাষ্ট্ৰীয় পাৰ্বত্য আমাক লাগিবই আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিয়ে অসম নাগালেণ্ড সীমান্ত অঞ্চল মেৰাপানীত আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মূল বিষয় হ'ল যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিটো জন্মলগ্নৰ দাবী খিলঞ্জীয়া অসমীয়াক সাংবিধানিকভাৱে সুৰক্ষিত কৰিব পৰা যিটো বিষয় যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে সেই তাৰ লগতে সেই শেহতীয়াকৈ দেখা পাইছে অসমৰ ৰাইজে দেখা পাইছে যে অসমৰ ভূমিলৈ নগাৰ অবাধ আগ্ৰাসন চলিছে। 60 দশকৰ পৰা আৰম্ভ হোৱা এই নগাৰ আগ্ৰাসন আজিৰ তাৰিখলৈকে অসমৰ ভূমি অসম নাগালেণ্ড সীমা এই কোনো ধৰণে চৰকাৰ ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক এই সীমান্ত অঞ্চলৰ যি নগাৰ আগ্ৰাসন কোনো কাৰণতে ৰোধ কৰিব নোৱাৰিলে সমস্যা হৈ থাকিল। ইয়াৰ ফলত অসমীয়া মানুহে প্ৰাণ আহুতি দিলে কিন্তু সমস্যা কোনো সমাধান নহ'ল, মাত্ৰ ৰাজনীতিকৰণ কৰা হ'ল। গতিকে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা আমি এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ। খুব শেহতীয়াকৈ নগাৰ 11খনকৈ ভিলেজ কাউন্সিলৰ পৰা যি জাননী জাৰি কৰা হ'ল যে সীমান্ত অঞ্চলৰ পৰা কোনো লোক যাতে অসমীয়া লোক যাতে নাগালেণ্ডত প্ৰৱেশ কৰিব নোৱাৰে, গৰু ম'হ ছাগলী পশুধন যাতে তালৈ যাব নোৱাৰে, গ'লে তাতে 50,000 টকা জৰিমনা বিহা হ'ব। এনেধৰণৰ যিবোৰ হতকাৰী সিদ্ধান্ত এই সিদ্ধান্ত পৰিহাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। একেটা সময়তে অসমৰ ভূমিলৈ নগাৰ যি খেন চকু নগাৰ যি আগ্ৰাসন এই আগ্ৰাসন বন্ধ কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক। অসম চৰকাৰক আমি স্পষ্টকৈ সকীয়াই দিব খুজিছোঁ অসমৰ ভূমিলৈ নগাৰ আগ্ৰাসন সহ্য কৰা নহ'ব, অতি সোনকালে অতি শীঘ্ৰে তেখেতসকলে আগ্ৰাসন বন্ধ কৰিব লাগিব। বিগত দিনত উৰিয়ামঘাট উচ্ছেদৰ পাছত তেখেতলোকৰ যিবোৰ সিহঁতৰ কাউন্সিলৰ যিবোৰ নীতি আমি সেইটো দেখিছোঁ। আৰু যেতিয়া নেঘেৰিবিল উচ্ছেদ কৰিলে নেঘেৰিবিল উচ্ছেদ কৰাৰ পাছত তেখেতৰ ভিলেজ কাউন্সিলৰ কিছুমান মানুহ আহি পেলাই ইয়াত ক'লে যে এইটো বাবা লগা মাটি আছে, বাবা লগা মাটি আছে, এইবোৰ আমি মাটি ল'বই ল'ব। এনেকুৱা ধৰণৰ টুলুঙা যুক্তি টুলুঙা মন্তব্য আৰু নাগালেণ্ড আমি মানি লোৱা নহ'ব। আৰু নাগালেণ্ডৰ মানুহৰ সমতল ভূমি দেখিলে সিহঁতৰ লোলুপ দৃষ্টিটো আগৰ পৰা আমি দেখি আহিছোঁ। ইয়াত কি হয় সিহঁতে ভিলেজ কাউন্সিল বুলি কয়, ভিলেজৰ মানুহ বুলি কৈ পিনে নাগালেণ্ড প্ৰশাসনে উচতনি দি এই মানুহবোৰ আমাৰ সীমাৱৰ্তী অঞ্চলত জাতিকেইঘৰ মানুহৰ মাজত কাজিয়া লগাবলৈ সৃষ্টি কৰে। আৰু এই কথাটো মানি লোৱা নহ'ব। যি সিহঁতে নটিচ জাৰি কৰিছে এই নটিচ জাৰি নিষেধাজ্ঞা আৰোপ কৰিছে। যদি তেখেতলোকে তেনেকুৱা যদি নিষেধাজ্ঞা যদি আৰোপ কৰিছে তেতিয়াহ'লে আমি অসমীয়া মানুহে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে দল সংগঠনে তেখেতৰ সকলৰ ওপৰতো কিন্তু কঠোৰ নিষেধাজ্ঞা আমি আৰোপ কৰিম। আৰু প্ৰয়োজন হ'লে বিগত দিনত অৰ্থনৈতিক অৱৰোধ কৰি সিহঁতক কোঙা কৰি দিয়া হৈছিল। আৰু সেইটো কাৰণে আজিৰ তাৰিখতে প্ৰতিবাদ চলিব আমি ক'ব বিচাৰিছোঁ এনেকুৱা আগ্ৰাহী মনোভাৱ আৰু সিহঁতে কাজিয়া লগা যুদ্ধ কৰা এনেকুৱা মনোবৃত্তি যি পুহি ৰাখিছে এই মনোবৃত্তি পৰিহাৰ কৰিবলৈ কৈছোঁ। আৰু সিহঁতে আমাৰ সীমান্তৱৰ্তী অঞ্চলৰ মানুহৰ প্ৰতি যদি এনেকুৱা নিষেধাজ্ঞা আৰোপ কৰি ৰাখে তেতিয়াহ'লে দল সংগঠনৰ মেৰাপানীবাসী ৰাইজে সিহঁতকো আমি এটা কঠোৰতমকৈ কঠোৰ শাস্তি দিয়াৰ কিন্তু ব্যৱস্থা আমি কৰিম। বিষয়খিনি একেবাৰে স্পষ্ট। যিখন কাগজ তেখেতসকলে দিছে সেই পত্ৰখন অফিচিয়েলি আমাৰ বৰ্ডাৰ মেজিষ্ট্ৰেটকো দিয়া নাই, তেখেতসকলে অফিচিয়েলি CRPFকো দিয়া নাই। এখন মহকুমাৰ 11খন গাঁও পঞ্চায়তে বা 11খন তেখেতসকলৰ কাউন্সিলে এটা সিদ্ধান্ত নাগালেণ্ড চৰকাৰৰ সিদ্ধান্ত হ'ব নোৱাৰে প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল দাদা মই যোৱাকালি যেতিয়া ডিমাপুৰ গ'লোঁ তেখেতসকলে কিন্তু আমাক কোনো ধৰণৰ ILPৰ কথা সোধা নাই। আজি মই তেখেতসকলক প্ৰশ্ন কৰিছোঁ যে ভাণ্ডাৰীত এনেকুৱা কি আছে, এনেকুৱা কি টুৰিষ্ট প্লেচ আছে, এনেকুৱা কি তেখেতসকলে নাগা ভাইসকলে লুকুৱাব বিচাৰিছে যাৰ কাৰণে তেখেতসকলে ILP তেখেতসকলে অসমৰ ব্যক্তিসকলৰ পৰা 50,000কৈ ফাইন মাৰিম বুলি কৈছে। নাগালেণ্ডৰ ভাণ্ডাৰী চাব ডিভিজনত মহকুমাত তেখেতসকলে এনেকুৱা কি, কাৰণ আমি জানো যে এই ৰাস্তাটো কেৱল চুফাৰী অহা যোৱা কৰে, এই ৰাস্তাটো অবৈধভাৱে আপোনাৰ চিগাৰেটৰ বেপাৰ চলে, এই ৰাস্তাটোৱেদি আপোনাৰ ড্ৰাগছ অহা যোৱা কৰে। তেখেতসকলে এনেকুৱা কি ধৰণৰ বস্তু লুকুৱাই ৰাখিছে তেখেতসকলৰ ওপৰত আমাৰ প্ৰশ্ন আছে।